আপোনালোকে চাগে মোৰ হাতত দেখিছে কি আছে মই এটা ব্ৰাছৰ কাছ এটা লৈ আছো আৰু আজি আমাৰ টপিকটোৱে হ'ব কাছৰ ওপৰত কি ধৰণৰ কাছ আমি আমাৰ ঘৰত ৰাখিলে বাস্তু হিচাপে বা ফেনচুই হিচাপে আমাৰ কাৰণে ভাল হয় লগতে কেনেকুৱা ধৰণৰ কেৰিয়াৰত গ্ৰোথ দিব হেল্থ ইস্যুজ যদি হৈ আছে কেনেকুৱা ধৰণে আমাৰ ইম্প্ৰুভ কৰিব লগতে যিসকলৰ বিদ্যাৰ্থীসকলৰ কনচেনট্ৰেশ্যন নবহে কোনটো ডাইৰেকশ্যনত কাছ ৰাখিলে ভাল হয় হেল্থৰ কথা ক'লো মই ৱেলথৰ কথা ক'লো অপৰচুনিটিজৰ কেনেকে ধৰণে হেল্প কৰিব গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত গম পাম নমস্কাৰ মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ যিহেতু গম পাইছে আপোনালোকে আজিৰ ভিডিঅ'টো কাছৰ ওপৰত তাৰ আগতে কিছুমান কথা জনাই দিম যেতিয়া সাগৰত যেতিয়া সমুদ্ৰ মন্থন হৈছিলে এক সাইডে ভগৱান আছিলে আৰু এক সাইডে অসুৰ আছিলে তেতিয়াও কাছৰ ওপৰতে সেই মন্থনটো হৈছিলে আৰু কাছৰ মুহূৰ্ত বহুত বেনিফিট আছে কাছৰ পৰা যিসকলে কাছ ঘৰত ৰাখিছে সেইটোলৈ বহুত ভাল যিসকলে ঘৰত ৰাখিব নোৱাৰে তথাপিও কাছৰ যদি এনেকুৱা ধৰণৰ ষ্টেচু বা কাছৰ কি ধৰণৰ মেটেলত বা ক্ৰিষ্টেলছত হ'ব লাগে নে উডেন কাছ হ'ব লাগে আজিৰ ভিডিঅ'টোত গম পাব কাছৰ বেনিফিটছ বহুত আছে প্ৰথম বেনিফিটটো ক'ম যিসকলৰ হেল্থত ইস্যু আহি আছে যিসকলৰ ভয় লাগি থাকে মোৰ সোনকালে মৃত্যু হৈ যাব নেকি মই কৰিবলগীয়া কামখিনি কৰিব পৰা নাই তেনেকুৱা ধৰণৰ যদি চিন্তা আহি থাকে মনলৈ হেল্থত যদি বহুতখিনি প্ৰব্লেম আহি আছে বা ভৰিৰ বিষ আঁঠুৰ বিষ আজি এইটো প্ৰব্লেম কালি সেইটো প্ৰব্লেম তেনেকুৱা ধৰণৰ যদি প্ৰব্লেম দেখি আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এটা কাছ কিনি আনিব এতিয়া কাছ কিনি অনাৰ পিছত আপোনালোকে কি কৰিব যিসকলৰ হেল্থত ইস্যু আহি আছে লঞ্জিভিটি বঢ়াব বিচাৰিছে বা এনেকুৱা ধৰণৰ ভয় লাগি থাকে কি আজি মৃত্যু হ'ব কাইলৈ মৃত্যু হ'ব কিবা হৈ যাব নেকি আমাৰ লাইফটো তেতিয়াহ'লে কাছই বহুতখিনি আপোনালোকক ৰিলিফ দিব বা বেনিফিট দিব এতিয়া কাছ মেটেলৰ কিনিব লাগিব নে উডেন কিনিব লাগিব মই এইটো কথা ভিডিঅ'ৰ লাষ্টৰ পিনে ক'ম তাৰ আগতে আপোনালোকে বুজি পাব কি ক'ত প্লেচমেণ্ট কৰিব লাগিব মানে কাছটো ক'ত ৰাখিব লাগিব আৰু কি ধৰণে ৰাখিব লাগিব যিহেতু আপোনালোকে হেল্থত ইস্যু হৈ আছে বা মৃত্যুলৈ ভয় লাগি আছে বা বিভিন্ন ধৰণৰ মেণ্টেল হেল্থো আহিব পাৰে এনেকুৱা নহয় কি সদায় ফিজিকেল হেল্থৰ কথাই কওঁ কেতিয়াবা মেণ্টেল হেল্থো হ'ব বা ডিপ্ৰেশ্যন এনজাইটি যদি বহুত বেছি হৈ থাকে মেণ্টেলি যদি চিক হৈ আছে বা মেণ্টেলি একো বস্তু ডিচিশ্যনছ ল'ব পৰা নাই তথাপিও এই উপায়টো কৰিব পাৰে এতিয়া কাছৰ কি কৰিব কাছ এটা কিনি আনিব ভাল অলপ ডাঙৰ সাইজ হলে ভাল হয় সৰুতকে ডাঙৰ অকমান কিনি আহিব যিসকলৰ বোলে ডাঙৰটো টকাৰে পাৰি থকা নাই তেতিয়াহ'লেতো উপায় নাই সৰু এটাই কিনি আনিব এতিয়া এখন গ্ৰীণ কালাৰ পেপাৰ ল'ব স্কুৱেৰ শ্বেপত গ্ৰীণ কালাৰ পেপাৰ এখন কাটি ল'ব তাত আপোনালোকে ব্লু পেনেৰে লিখিব পাৰে প্ৰথমেতো লিখিব থেংক ইউ ইউনিভাৰ্ছ ওপৰত লিখিব তাৰ তলত লিখিব পেপাৰখনৰ থেংক ইউ ইউনিভাৰ্ছৰ তলত লিখিব আপোনালোকে মেণ্টেল হেল্থ বা ফিজিকেল হেল্থ বহুত ভাল আছে ভাল হৈ আছে লগতে আপোনালোকে বহুত সুখী সেইটো লৈ পেলাই তেনেকৈ লিখিব যিকোনো বস্তু এটা হৈ যোৱা বুলি লিখিব লিখাৰ পিছত কি কৰিব পেপাৰখন ফোল্ড কৰি পেলাই যিকোনো কাছৰ বেক সাইডত ভিতৰৰ সাইডত আপোনালোকে পেষ্ট কৰি দিব যেনেকৈ চেলোটেপেৰে পেষ্ট কৰি দিব পাৰে এইখিনি পৰ্চনত তাৰপিছত কি কৰিব সেইটো আপোনালোকে নৰ্থ ইষ্ট আৰু নৰ্থৰ মাজৰ জেগাখিনিত মনত ৰাখিব নৰ্থ ইষ্ট ঘৰৰ ব্ৰহ্মস্থানত যাব ঘৰৰ গোটেই ঘৰটোৰ মাজত যাব গৈ পেলাই কম্পাছডাল ওলাই পেলাই চাব নৰ্থ ইষ্ট কোন সাইডে আছে সেইখিনি জেগাত গৈ পেলাই নৰ্থ আৰু নৰ্থ ইষ্টৰ মাজৰ যিখিনি জেগাত তাত আপোনালোকে কাছটো থৈ দিব এনেকৈ প্লেট এখনত থব আৰু ট্ৰাই কৰিব সেই ডাইৰেকশ্যনটো এইটো সাইডে তেনেহ'লে মুখখন এইটো সাইডে হ'ব বুজি পাব ডাইৰেকশ্যনটো যদি এইটো সাইডে হৈছে টেইলটো মানে বুজি পাব ডাইৰেকশ্যনটো যদি এইটো সাইডে আছে তেতিয়াহ'লে মুখখন নিজৰ পিনে হ'ব ইয়াত কি হ'ব আপোনালোকে যদি তেনেকৈ ৰাখে তেতিয়াহ'লে আপোনালোকে হেল্থত বহুতখিনি ইম্প্ৰুভমেণ্ট পাব ইয়াতে নেক্সট উপায়টো হ'লকে এইটোতো হেল্থৰ ওপৰত কথা হৈছে নেক্সট উপায়টো হ'ব যিসকলৰ প্ৰটেকশ্যন বা ষ্টেবিলিটি লাগে লাইফত এতিয়া ষ্টেবিলিটি যেতিয়া লাগে জবতো হ'ব পাৰে ষ্টেবিলিটি ফাইনেন্সত হ'ব পাৰে ৰিলেশ্যনশ্বিপত হ'ব পাৰে টকা পইচাৰ ক্ষেত্ৰত হ'ব পাৰে বিভিন্ন ধৰণৰ ষ্টেবিলিটি হ'ব পাৰে যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে তেতিয়াহ'লে আপোনালোকে কি কৰিব এখন ক্ৰীম কালাৰ
কাগজত স্কুৱেৰ শেপৰ কাগজখন কাটি ল'ব তাত য়েল্লো কালাৰ পেনেৰে বা য়েল্লো কালাৰ স্কেচ পেনেৰেও লিখিব পাৰে আপোনালোকে তাত ক্ৰীম কালাৰ কাগজখনত য়েল্লো কালাৰ স্কেচ পেনেৰে প্ৰথমে থেংক ইউ ইউনিভাৰ্ছ লিখিব নেক্সট আপোনালোকে ষ্টাৰ্ট কৰিব কি আপোনালোকক কি ক্ষেত্ৰত ষ্টেবিলিটি লাগে যদি ৰিলেশ্যনশ্বিপৰ লাগে মোৰ হাজবেণ্ডৰ লগত ৰিলেশ্যনশ্বিপ বহুত ভাল গৈ আছে আমাৰ ষ্টেবল হয় ৰিলেশ্যনশ্বিপ আমাৰ বণ্ডিং ভাল হয় তেনেকৈ লিখিব বোলে নহয় টকা পইচাৰ ক্ষেত্ৰত লাগে মোৰ টকা পইচা খুব আহি আছে মোৰ ষ্টেবল হৈ আছে মোৰ লাইফটো বহুত ধুনীয়া গৈ আছে তেনেকৈ আপোনালোকে লিখিব লিখাৰ পিছত আগেইন আপোনালোকে কি কৰিব ভিতৰৰ ছাইডটোত আপোনালোকে কাগজখন 3বাৰ ফল্ড কৰি ইয়াতে চেলোটেপেৰে লগাই দিব আৰু কি কৰিব প্লেটখনত থৈ দিব এতিয়া নেক্সট কোৱেশ্চনটো এইটো আহিলে কি কোনটো ডাইৰেকশ্যনত আপোনালোকে সেই কাছটো থব ডাইৰেকশ্যনটো হ'ল আপোনালোকৰ সাউথ ৱেষ্ট ডাইৰেকশ্যন তো সাউথ ৱেষ্ট ডাইৰেকশ্যনত থব আৰু ডাইৰেকশ্যনটো যদি এইটো সাইডে তেতিয়াহ'লে মুখখন এইটো সাইডে হ'ব লাগিব তাৰ মানে মুখখন এইটো সাইডে হৈ থাকিব লাগিব আৰু ডাইৰেকশ্যনটো সেইটো সাইডে আছে সো তেনেকৈ ৰাখিলে কি হ'ব অপৰচুনিটিজবোৰ বা আপোনালোকৰ ষ্টেবিলিটিজবোৰ বহুতখিনি থাকিব লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰব্লেমছৰ পৰা আঁতৰ হ'ব থাৰ্ড উপায়টোলৈকে আহিছোঁ যিসকলৰ কেৰিয়াৰত প্ৰব্লেম হৈ আছে বা ছাকচেছ পোৱা নাই যিকোনো ফিল্ডতে হৈ যাওক বা প্ৰফেশ্যনেল হৈ যাওক বা পাৰ্চনেল ফিল্ডতে হৈ যাওক তাত যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কাছ ল'ব লাগিব আৰু ডাইৰেকশ্যনটো কি হ'ব আহক জানো যেতিয়া কেৰিয়াৰ বা ছাকচেছত যেতিয়া কেৰিয়াৰ বা অপৰচুনিটিত যেতিয়া প্ৰব্লেম আহে সদায় আমি নৰ্থ ডাইৰেকশ্যনটো চাওঁ বা কেতিয়াবা আমি নৰ্থ ইষ্ট ডাইৰেকশ্যনটো চাওঁ যদি তেনেকুৱা ধৰণৰ প্ৰব্লেম আহি আছে কেৰিয়াৰত তেতিয়াহ'লে আপোনালোকে মেটেলৰ কাছ ল'ব মেটেলৰ কাছত কি কৰিব ব্লু কালাৰ পেপাৰ এখনত মনত ৰাখিব গ্ৰীণ কালাৰ স্কেচ পেনেৰে প্ৰথমে লিখিব থেংক ইউ ইউনিভাৰ্ছ তাৰ পিছত থেংক ইউ ইউনিভাৰ্ছ লিখাৰ তাৰ তলতে ঠিক লিখিব কি আমাৰ কেৰিয়াৰ খুব ভাল হৈ আছে বা মই উমুকত প্ৰমোশ্যন পাইছোঁ আপোনালোকৰ যি ইচ্ছা প্ৰমোশ্যন ৰিলেটেড যদি প্ৰব্লেম আহি আছিলে প্ৰমোশ্যনৰ কথা ক'ব যদি কিবা এটা ক্ষেত্ৰত আপোনালোকে বহুত আজিলৈকে লাগি আছে বা সেই ডিলটো হোৱা নাই বা বিজনেছ সেই মিটিংখন হোৱা নাই বা যি ধৰণৰ বিভিন্ন ধৰণৰ হ'ব পাৰে আপোনালোকৰ কুৱেৰিজবোৰ পেপাৰখনত ধুনীয়াকৈ লিখিব লিখাৰ পিছত থেংকফুল টু ইউনিভাৰ্ছ কৰিবই লগতে গ্ৰেটিটিউড হ'ব অকণমান টাইপ ভিজুৱেলাইজ কৰিব কি আপোনালোকৰ কামটো হৈ গৈছে তাৰপিছত চিমিলাৰলি একেই কথা 3বাৰ ফল্ড কৰি পেপাৰখন এইটো ভিতৰৰ ছাইডত পেষ্ট কৰি দিব চেলোটেপৰ সহায়েৰে তাৰপিছত কি কৰিব এই কাছটো আপোনালোকে কি কৰিব নৰ্থ ইষ্ট বা নৰ্থ ছাইডত থৈ দিব আৰু পাৰে যদি সেইখিনি জেগাত যদি অকণমান গ্ৰীনেৰী বা আপোনালোকে তুলসী গছ বা গ্ৰীণ কালাৰ প্লাণ্ট যদি থৈছে বা ফুল থকা হৈ যাওক যি আৰু আপোনালোকে প্লাণ্ট থৈছে তেতিয়াও কিন্তু বহুতখিনি ভাল ৰিজাল্ট পোৱা যায় লাষ্টটো ৱেলথ এণ্ড প্ৰস্পেৰিটিৰ কথা ক'ম ৱেলথ এণ্ড প্ৰস্পেৰিটি যেতিয়া লাগে আমাক আমি সাউথ ইষ্ট ডাইৰেকশ্যনটো চাওঁ কেতিয়াবা সাউথ ডাইৰেকশ্যনটো চাওঁ এতিয়া কি ধৰণৰ কাছ ল'ব লাগিব আৰু কি কালাৰ পেপাৰত লিখিব লাগিব আগতে সেইটো জানো আহক যেতিয়া আমি ৱেলথৰ কথা কওঁ টকা পইচাৰ কথা কওঁ টকা পইচা আহিলেও যাতে আমাৰ টকা পইচা আহি থাকে আৰু সেইটো ৰোটেশ্যন হৈ থাকে সেই ফ্ল'টো হৈ থাকে সেই এনাৰ্জি ফ্ল'টো হৈ থাকে আমি সেইটো বস্তুত বেছি গুৰুত্ব দিব লাগে আৰু টকা পইচা কেতিয়াও এনেকুৱা নহয় কি ঘৰত থৈ দিব লাগে বা কিবা এটা পাৰ্পাছত আপোনালোকে থ'ব পাৰে কিন্তু সেই পইচাটো যাতে গ্ৰ' হয় বা ডাবল হয় বা ট্ৰিপল হয় সেই ৰাস্তাটো কিন্তু বিচাৰি ওলাব লাগে তেতিয়াহে টকা পইচাৰ এনাৰ্জিটো ভালে থাকে ইয়াতে আপোনালোকে কি কৰিব এখন ৰঙা পেপাৰ ল'ব স্কুৱেৰ শেপৰ এখন ৰঙা পেপাৰ কাটি ল'ব তাত আপোনালোকে ব্লু কালাৰ পেনেৰেও লিখিব পাৰে তাত লিখিব বা গ্ৰীণ কালাৰ পেনেৰেও লিখিব পাৰে আপোনালোকে তাত আপোনালোকে ৱেলথ টকা পইচাৰ কথা ভাবিব যদি আপোনালোকৰ এইবাৰ এইম হয় কি এইটো বছৰত বোলে মই পাৰ্টিকুলাৰ এইটো ফিগাৰ ইনকাম কৰিম যিসকলে বিজনেছ কৰে যিসকলৰ চেলাৰী তেওঁলোকৰ কথা মই কৈ থকা নাই যিসকলে বিজনেছ কৰে তেওঁলোকৰ যদি কিবা ইচ্ছা আছে কি মই পাৰ্টিকুলাৰলি এইটো এমাউণ্ট আৰ্ণ কৰিম এইটো বছৰ তেতিয়াহ'লে আৰ্ণ কৰা বুলি লিখক সেই পেপাৰখনত গ্ৰীণ কালাৰ পেনেৰে প্ৰথম কথা হ'ল থেংক ইউ ইউনিভাৰ্ছ লিখক তাৰ তলত লিখিব কি মই ইমান টকা আৰ্ণ কৰিছোঁ মই মোৰ ভাল কামেৰে আৰ্ণ কৰিছোঁ আৰু মই এইটো পইচা লৈ পেলাই বহুত গ্ৰ' হৈছোঁ লাইফত
তেনেকৈ লিখো যিসকলে এয়া কৰি আছে মানে জব কৰি আছে আৰু কাৰোবাৰ পৰা বেলেগ এক্সট্ৰা ইনকামৰ কাৰণে বিচাৰি আছে বা এক্সট্ৰা ইনকাম পোৱা নাই বা তেনেকুৱা ধৰণৰো কাম কৰি আছে তেতিয়াহ'লে তেওঁলোকেও সেই কথাটো লিখিব পাৰে মই এক্সট্ৰা ইনকাম এটা কৰি আছো মোৰ ইমানখিনি আৰ্ণ হৈ আছে মই সেইটো লৈ পেলাই বহুত সুখী তেনেকৈ কিয় লিখিব পাৰে 3বাৰ ফল্ড কৰিব কাছটোৰ ভিতৰত এইটো চাইডে চেলোটেপেৰে পেষ্ট কৰি ল'ব তাৰপিছত দেখিব এইটো সাউথ ইষ্ট ডাইৰেকশ্যনত আপোনালোকে কাছটো থব যেতিয়া সাউথ ইষ্ট ডাইৰেকশ্যনত থব সাউথ ইষ্ট ডাইৰেকশ্যনৰ এনাৰ্জিটো এক্টিভেট হ'ব আৰু আপোনালোকৰ টকা অহা আৰম্ভ হ'ব বা এইটো মেনিফেষ্ট কৰাত আৰম্ভ হ'ব এতিয়া হৈ গ'ল কোনটো ডাইৰেকশ্যনত কি কেনেকুৱা ধৰণৰ কাছ থম সেইটো জানিব লাগিব যদি নৰ্থ বা নৰ্থ ইষ্ট ডাইৰেকশ্যনত থৈছে তেতিয়াহ'লে ট্ৰাই কৰিব মেটেলৰ কাছ ল'বৰ কাৰণে যিকোনো মেটেলৰ কাছ আপোনালোকে ইজিলি পাই যাব মাৰ্কেটত মেটেলৰ কাছ ল'ব তাত কি হয় সেই এলিমেণ্টটো এক্টিভেট হৈ যায় আৰু যেতিয়া এলিমেণ্টটো এক্টিভেট হৈ যায় পজিটিভ ৰিজাল্ট পোৱা অতি সোনকালে হৈ যায় যদি আপোনালোকে সাউথ ইষ্ট বা ইষ্টৰ ৰিলেটেড কৰি আছে তেতিয়াহ'লে আপোনালোকে গ্লাছৰ বা ক্ৰিষ্টেলছৰ কাছ ল'ব তেতিয়া কি হয় সাউথ ইষ্ট ডাইৰেকশ্যনটো এনহেন্স কৰে বা সেই এনাৰ্জিটো বেছি ফ্ল' হোৱাত আৰম্ভ হৈ যায় যদি আপোনালোকে গ্ৰোথৰ কাৰণে কৰি আছিলে তেতিয়াহ'লে আপোনালোকে উডেন কাঠৰো আপোনালোকে কাছ ল'ব পাৰে সেইটোতো বহুতখিনি ফাইদা দিয়া যায় আৰু ৱেষ্টৰ পিনে যদি কৰি আছে যদি আপোনালোকে কেৰিয়াৰ বা ষ্টেবিলিটিৰ কাৰণে কৰি আছে তেতিয়াহ'লে আপোনালোকে ষ্ট'নৰো ল'ব পাৰে একো প্ৰব্লেম নাই তেনেকুৱা ধৰণৰ কাছ ব্যৱহাৰ কৰিলে বহুতখিনি ডাইৰেকশ্যনত সুবিধা পোৱা যায় আশা কৰোঁ এই সৰু উপায় এই সৰু সৰু টিপছবোৰে আপোনালোকক নিশ্চয় সহায় কৰিব ধন্যবাদ